আজি তোমালোকক মই কনফিউজনাল লেটাৰ চি ইয়াৰ ওপৰত মই তোমালোকক কেইটামান টিপছ আগবঢ়াম। তোমালোকে অলপ গুৰুত্ব সহকাৰে লক্ষ্য কৰিবা যে কোনোবাই যদি এনেকৈ পঢ়ে, সাপোজ ধৰা এটা শব্দ কেপাচিটি, এই শব্দটোক যদি কোনোবাই পঢ়িছে এনেকৈ হাঁহি উঠা কথা আৰু কেপাচিটি, যেহেতু আমি জানো কেপাচিটি এইটো কেপাচিটি নহয় কেপাচিটি, কিন্তু কাৰণটো কি নাজানে, তাৰ মানে চি মানে ক, ইয়াতেও চি মানে ক বুলি ধৰি লৈছে। দুটা ঠাইতেই চি আমি ক বুলি জানিলে এনেকৈ পঢ়িব পাৰো কেপাচিটি। আৰু যদি আমি চি ইকুৱেল টু বা চি মানে যদি কৰ দৰে উচ্চাৰণ হয়, তেনেহলে কেপাচিটি, আৰু চৰ দৰে উচ্চাৰণ হলে শব্দটো হ'ব কেপাচিটি। কিন্তু আমি এই ডিফাৰেন্সটো কেনেকৈ কৰিম যে সিটো কেতিয়া ক আৰু কেতিয়া চ বা চৰ দ্বাৰা উচ্চাৰণ হয়, সেইটো লৈ আমি ইয়াতে কেইটামান টিপছ তোমালোকক দিছো। সি সাধাৰণত কৰ দৰে উচ্চাৰণী হয়। যদি সিৰ পাছৰ লেটাৰ কেইটা ভয়েল কেইটা কি হয়, এ ও ইউ, এইকেইটাতো আমি গমেই পাইছো যে এইকেইটাৰ ক্ষেত্ৰত আমাৰ স্বাভাৱিক উচ্চাৰণ যিটো সিট সেইটো হৈছে ক। কিন্তু অলপ তিনিটা ভয়েলৰ ক্ষেত্ৰত ইয়াৰ উচ্চাৰণটো অলপ সুকীয়া হয়। যদি সি লেটাৰটোৰ পাছত ভয়েল আই, ই আৰু ওয়াই লেটাৰটো থাকে, আমি এইকেইটাতো স্বাভাৱিকভাৱে জানো, কিন্তু এইকেইটাৰ ক্ষেত্ৰত অলপ ব্যতিক্ৰম হয়। আমি ঠিক এই তিনিটা লেটাৰৰ কথা মনত ৰাখিলে আমি সি আৰু সিৰ চ আৰু কৰ উচ্চাৰণৰ ডিফাৰেন্সটো ধৰিব পাৰিম। আমি এইখিনি মনত ৰাখিব নালাগে, আমি জাষ্ট মনত ৰাখিব লাগে সিৰ পাছৰ লেটাৰ যদি আই হয়, সি হয়, ই হয় আৰু ওয়াই হয়, এই তিনিটা লেটাৰৰ ক্ষেত্ৰত সিটো সদায় চৰ দৰে উচ্চাৰিত হয়। আৰু এই শব্দবিলাকত চ বা ছ দুই ধৰণে উচ্চাৰণ হয়, বিভিন্ন শব্দৰ ক্ষেত্ৰত অলপ ভিন্ন হয়। ইয়াতে সাপোজ এইটো কওঁ, আমি এইটোত যদি কওঁ কাৰ্টিফিকেট নহব, ভুল হ'ব, কাৰণ সিৰ পাছৰ লেটাৰটো কি হৈছে ই। সিৰ পাছত যদি ই আহে তেতিয়াহ'লে শব্দটোত যিকে য'তে সিটো ব্যৱহাৰ কৰা হ'ব তাতে কি হ'ব, সিটো চৰ দৰে উচ্চাৰিত হ'ব। সাপোজ ইয়াতে সিৰ পাছৰ লেটাৰটো ই হৈছে, কিন্তু এই সিৰ পাছৰ লেটাৰটো এ হৈছে, গতিকে ইয়াতে এটা শব্দতে ইয়াতে সিটো চৰ দৰে আৰু ইয়াত কৰ দৰে উচ্চাৰিত হৈছে। এইটো আমাৰ ভয়েলৰ কাৰণে হৈছে, এইটো হৈছে ইৰ কাৰণে, কাৰণ আমি জানিছো সিৰ পাছত আই, সি আৰু ওয়াই আহিলে সিৰ উচ্চাৰণ ছ বা চৰ দৰে হয়। সেইকাৰণে ইয়াতে চাৰ্টিফিকেট, ইয়াতে কাৰ্টিফিকেট হোৱা নাই, ইয়াতে হৈছে চাৰ্টিফিকেট। ঠিক এই শব্দটো আমি যদি ই একাৰৰ নিচিনা পঢ়িলেও, কিন্তু ইয়াতে ক নহয়, কিন্তু কাৰণ সিৰ পাছৰ লেটাৰটো হৈছে ই, গতিকে ইয়াৰ উচ্চাৰণ হ'ব চেল। ইয়াতে সিৰ পাছৰ লেটাৰটো আই, আমি আৰু এটা কৈছো আই থাকিলেও সিৰ উচ্চাৰণটো চৰ দৰে হয়, যেনেকৈ চাৰ্কুল, এইটো কিন্তু চিৰকুল নহয়, এইটো চাৰ্কুলহে হ'ব। ঠিক এইটো কিটি নহয়, কিটি বুলি নপঢ়ো, কিন্তু আমি হয়তো তোমালোকে কব পাৰা এইটো কিটি বুলিও পঢ়িব পাৰো, চি মানে ক, কিন্তু নহয়। কিয় নহয়, তাৰ কাৰণটো হৈছে সিৰ পাছৰ লেটাৰটো হৈছে আই, গতিকে ইয়ে পঢ়া হ'ব চিটি। ঠিক আৰু এটা কথা কৈছো, সিৰ পাছৰ লেটাৰটো ওয়াই হলেও সিৰ উচ্চাৰণ চৰ দৰে বা চৰ দৰে হয়, যেনেকৈ চি ওয়াই চাইকুল, এইটো নহয় কিন্তু কাইকুল।
এইটো কিন্তু হ'ব, এইটো কি হ'ব? চাইকেল। ইয়াতে কাইবাৰ নহয় কিন্তু এইটো কি হ'ব? চাইবাৰ। তাৰ কাৰণটো হৈছে চিৰ পাছৰ লেটাৰটো ৱাই। আৰু এছচি ক্লোভাৰ এই শব্দটোৰ চিৰ পাছত ৱাই হৈছে, গতিকে ইয়াৰ উচ্চাৰণো স্বৰ দৰেই হৈছে। গতিকে ইয়াৰ পাছত চিৰ ক্ষেত্ৰত আৰু কিছু কনফিউজন আছে। চি এইচ টো ক নাইবা চ। চি এইচ কেতিয়াবা চ আৰু কেতিয়াবা কৰ দৰে উচ্চাৰিত হয়। ইয়াৰ কাৰণে আমি কেইটামান টিপছ জানিব লাগিব। পৰৱৰ্তী ক্লাছত আমি চি এইচ কেতিয়া ক হয় আৰু চি এইচ কেতিয়া চ হয় সেই বিষয়ে আলোচনা কৰিম।